জাতি ধৰ্মৰ নামত মানে তহঁতি কি দা কটাৰী উঠাবি হা জাতি ধৰ্মৰ নামত তহঁতি কি একাংশ মিয়া যুৱকে মুছলমান যুৱকে হিন্দু যুৱক যুৱতীক মানে কি ধৰ্ষণ কৰিবি হত্যা কৰিবি নে একাংশ হিন্দু যুৱকে জাতি ধৰ্মৰ নামত কি একাংশ মিয়া মুছলমানৰ যুৱক যুৱতীক হত্যা ধৰ্ষণ কৰিবি হা মই আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ কমেণ্ট বক্সৰ ভিতৰত আপোনালোকে নাহিব হাগিবলৈ মই সকলোকে কোৱা নাই মই একাংশ সেই হ'ল নিকৃষ্ট মানৱীয়তাৰ নিকৃষ্ট মানসিকতাৰ মই মিয়া মুছলমান আৰু আমাৰ হিন্দু যুৱকক কৈছোঁ কাম নাই আৰু আপোনালোকৰ মই যিমানেই কৈ আছোঁ জাতি ধৰ্মৰ বিবাদ এৰক মই এখন নিৰপেক্ষ অসম আমি গঢ়োঁ সকলোৱে মিলি থাকোঁ শান্তিকে থাকোঁচোন আমি অসমত মাৰি কাটি কি পাবি তই হিন্দুক মাৰিবি হিন্দুৱেতো তোকো মাৰিব তই হিন্দু যুৱতীক ধৰ্ষণ কৰিবি আমাৰ হিন্দু যুৱকেতো মুছলমান যুৱতীক ধৰ্ষণ কৰিব পাবি কি মোক কওকচোন আপোনালোকে পাব কি আপোনালোকে হা মোক সেইসকল একাংশ মই গোবৰ থকা সেইসকল একাংশ মিয়া মুছলমান আমাৰ হিন্দু যুৱকক কৈছোঁ মই একাংশ মই হিন্দু লোকক কৈছোঁ একাংশ মই সেইসকল নিকৃষ্ট মানদণ্ডৰ মই মিয়া মুছলমানকো কৈছোঁ মই আজি মানে ক'বলৈ বাধ্য মই সকলোকে আপোনালোকে মোৰ কমেণ্ট বক্সত চাব মোক কোনোবাই ডাইৰেক্ট মেছেজ কৰিব কোনোবাই মোক ফটো দিব এটা ভিডিঅ' ক্লিপ দিব মানে হিন্দু যুৱকে ধৰি লওঁ মানে হত্যা কৰিলে বা মুছলমান যুৱতীক প্ৰেমত পৰিছে বা এনেকুৱা চুৰ কৰিলে বা ৰেপ কৰিলে আকৌ একাংশ মোক মিয়া মুছলমানৰ যুৱকে মোক ইনবক্স কৰিব নাইবা কমেণ্ট বক্সত মোক কিছুমান ফটো ক্লিপ দিব কিছুমান ভিডিঅ' ক্লিপ দিব যে আপোনালোকৰ হিন্দু যুৱকে এনেকুৱা ধৰ্ষণ কৰিছে এনেকুৱা হত্যা কৰিছে হয় মই গম পাইছোঁ ভুল সকলোৰে আছে হত্যাকাৰী ধৰ্ষণকাৰী কোনো জাতি ধৰ্ম নাই অকল মিয়া মুছলমানে যে হত্যা কৰে ধৰ্ষণ কৰে এইটো কথা নহয় আমাৰ হিন্দু যুৱকেও ধৰ্ষণ কৰিছে হত্যা কৰিছে চুৰ ডকাইতি কাণ্ড সংঘটিত কৰিছে সকলোৱে কৰিছে মই সেইকাৰণে কৈছোঁ আপোনালোকে সেইটো বিবাদ বাদ দিয়ক আপোনালোকে হিন্দু মুছলমান নকৰিব আৰু পাব কি মই আপোনালোক কৈছোঁ জাতি ধৰ্মৰ নামত আপোনালোকে কি দা কটাৰী উঠাব নেকি কি যুদ্ধ কৰিব আপোনালোকে যুদ্ধ কৰিলে ইয়াৰ সমাধান হ'ব নেকি বাৰু আপোনালোকে মোক কওকচোন জাতি ধৰ্মৰ বিবাদটো কি যুদ্ধৰ সমাধান নেকি ইয়াৰ মানি লৈছোঁ এইখন চৰকাৰে হিন্দুত্ববাদী ৰাষ্ট্ৰবাদী কৰি কিছুমান আমাৰ ভাৰতত আমাৰ অসমত গোটেই ৰাজ্যখনত আপোনাৰ কিছুমান ভাইৰাছ বিয়পাইছে কিছুমান হিংসা বিয়পাইছে কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ সকলোকে একাংশ মই সেইসকল নিকৃষ্ট মানৱীয়তা থকা নিকৃষ্ট মানসিকতাৰ মই একাংশ মিয়া মুছলমানকো কৈছোঁ মই ধৈৰ্য ৰাখক আপোনালোকে ধৈৰ্য ৰাখি সকলোৱে শান্তিকে আগবাঢ়ক ধৈৰ্য ৰাখি আগবাঢ়ক তেতিয়াহে এইখন অসম এইখন ভাৰত আপোনাৰ উন্নতিৰ পথত আগবাঢ়িব তেতিয়াই আমি শান্তিকে মিলি থাকিব পাৰিম এইখন অসমত এইখন ভাৰতত যোৱা নিৰ্বাচনত তেওঁ চিফ মিনিষ্টাৰে ৰিজাল্টৰ আগত নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁ বিভিন্ন সময়ত টুইট কৰিও কৈছে আমি টুইটটো দেখাম বিভিন্ন সময়ত কৈ আছে যে NDA 101 বা 102টা চিট পাব আৰু বিজেপিয়ে 81 বা 82টা চিট পাব তুমি কিহৰ ভিত্তিত ক'লা যিটো এই ৰিজাল্টটো সেইটোৱেই হ'ল এই বেলট ইউনিটত ভোটবিলাক দি যাওঁতে মানুহবিলাকে কোনজন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে তাক ৰেজিষ্টাৰ কৰা হয় ক'ত কণ্ট্ৰল ইউনিটৰ ভিতৰত তাক ৰেজিষ্টাৰ কৰা হয় আৰু এই ৰেজিষ্টাৰ কৰিবৰ কাৰণে তাত কণ্ট্ৰল ইউনিটত এটা মাইক্ৰ'চিপছ মানে সংস্থাপিত কৰা হয় আৰু এই প্ৰগ্ৰেমিংটো এই মাইক্ৰ'চিপছটোত থাকে মাইক্ৰ'চিপছটোত আৰু এই মাইক্ৰ'চিপছটো ক'ত বনোৱা হয় জানেনে জাপানত বনোৱা হয় আৰু নেদাৰলেণ্ডত বনোৱা হয় আৰু জাপানৰ পৰা আমাৰ ভাৰতে জাপানৰ পৰা আনে ৰেনাচিছ ইলেক্ট্ৰনিক্স কৰ্পোৰেশ্যন নামৰ এটা প্ৰতিষ্ঠানে কৰে আৰু মাইক্ৰ'চিপছটো কি বস্তু মাইক্ৰ'চিপছটো বেলেগে বনায় ইনবিল্ট তাত প্ৰগ্ৰেমিংটো ইনবিল্ট থাকে মাইক্ৰ'চিপছটো এতিয়া আজিকালিতো EVMবিলাক আমাৰ ভাৰততে বনায় EVMবিলাক বনাই মাইক্ৰ'চিপছটো বনাই লৈ অনাৰ পিছত EVMত তাক মেনুৱেলি ভৰাই দিয়া হয় এই প্ৰগ্ৰেমিংটো কৰা থাকে যেতিয়া মাইক্ৰ'চিপছ ফেক্টৰীত বনোৱা হয় ফেক্টৰীত বনাওঁতেই মাইক্ৰ'চিপছত প্ৰগ্ৰেমিংটো কৰা থাকে আৰু তেতিয়াই কৈ দিয়া হয় প্ৰগ্ৰেমিঙত কেনেকৈ কাম কৰিব লাগিব আমি ডায়েগ্ৰামত আমি দেখুৱাম এতিয়া কি হয় মাইক্ৰ'চিপত যি প্ৰগ্ৰেমিং কোড সংস্থাপিত হয় এতিয়া মাইক্ৰ'চিপছত এটা প্ৰগ্ৰেমিং কোড থাকে সেই কোডটোক আপুনি যেনেকৈ হুকুম দিব তুমি এনেকৈ কৰা সি তেনেকৈ কাম কৰিব তাক যদি আপোনাৰ হেক কৰাৰ উদ্দেশ্য থাকে হেক কৰাৰ উদ্দেশ্য নাথাকিলে একো নাই যদি হেক কৰাৰ উদ্দেশ্য থাকে আপুনি প্ৰগ্ৰেমিংটোক ইনষ্ট্ৰাকশ্যন দিব যে মক পলত তুমি শুদ্ধকৈ দেখুৱাবা ভিভিপেটত তুমি শুদ্ধকৈ দেখুৱাবা বা তাক ক'ব যে তুমি মক পল 7 বজাত হৈ যাব তুমি 9 বজাৰ পৰা মেনিপুলেট কৰিবা বা এনেকুৱাও ক'ব পাৰে সেইটো আমি পিছত দেখুৱাম গতিকে সেই কথাটো হৈছে কি যে যেনেকুৱাকৈ ৰেজিষ্টাৰ কৰিব মাইক্ৰ'চিপত প্ৰগ্ৰেমিং কৰা থাকে কেনেকৈ ৰেজিষ্টাৰ কৰিব ভোটটো ছাপ'জ কোনোবা মানুহে হাতত দিলে সি গৈ হাতৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব
কোনোবা মানুহে পদুম ফুলত দিলে সি গৈ পদুম ফুলৰ একাউণ্টত ৰেজিষ্টাৰ হ'ব ইণ্ডিপেণ্ডেণ্ট। এই কামটো কেনেকৈ হয়? এই কামটো প্ৰগ্ৰেমিঙৰ যোগেদি হয়। এই কামটো হয় প্ৰগ্ৰেমিঙৰ যোগেদি। এতিয়া মই যদি প্ৰগ্ৰেমিঙত কৈ থওঁ যে তুমি পদুম ফুলত হাতত ভোট দিলেও 5টা ভোট হাতত পৰাৰ পিছত এটা ভোট তুমি পদুম ফুললৈ লৈ আনিবা, এই বুলি যদি আমি প্ৰগ্ৰেমিংটো কৰি থওঁ তেতিয়াহ'লে সেই ধৰণেই মাইক্ৰ'চিপছে কাম কৰিব, সেই ধৰণে কৰিব। কাৰণ তাৰ কোডটো আমি নাজানো, কি কোড বহাইছে, যিটো চ'ৰ্চ কোড কয়, কোডটো আমি নাজানো। এতিয়া আমি এই গোটেইবিলাক এতিয়া আমি চাম। সেইকাৰণে এতিয়া ভিভিপেট এতিয়া আহিলে ভিভিপেটৰ কথা। এতিয়া ইলেকশ্যন কমিশ্যনে দ্বিতীয়টো কৈছে যে ভিভিপেটটো শুদ্ধকৈ ওলায়। তেতিয়াহ'লে কেনেকৈ EVM মেনিপুলেট হৈছে? হয়, ভিভিপেটত আপুনি এতিয়া আমাৰ যিটো আপুনি ভোট দি দিলে, ভিভিপেটত আপুনি ক'ত ভোট দিছে সেইমতে শ্লিপখন ওলাই যায়, আমি ছবিত দেখুৱাম। কিন্তু কথাটো হ'ল প্ৰগ্ৰেমিংটোত যদি মই বেলেগ ধৰণে কৰি থৈছোঁ, আমাৰ যদি ইণ্টেনশ্যন আছে হেকিং কৰাৰ, তেতিয়া আমি মানুহক বুৰ্বক বনাবলৈ, মানুহক বিশ্বাস কৰিবলৈ আমি প্ৰগ্ৰেমিংটো এনেকৈ কৰিম যে ভিভিপেটত ঠিকেই ওলাব, ভিভিপেটত মই য'ত ভোট দিছোঁ সেইটো শ্লিপেই ওলাব। কিন্তু মাইক্ৰ'চিপছৰ ভিতৰত যিটো এইটো কি বুলি কয়, কণ্ট্ৰল ইউনিটৰ ভিতৰত যিটো মাইক্ৰ'চিপছ আছে, তাত যিটো মেমৰি আছে, মেমৰিত যিটো ৰেজিষ্টাৰ কৰিব, মেমৰিত কিন্তু ৰেজিষ্টাৰটো মই হাতত ভোট দিছে, ৰেজিষ্টাৰটো মই পদুম ফুলত কৰাই দিছোঁ মেমৰিত, কিন্তু ভিভিপেটত আপোনাৰ ঠিকেই ওলাইছে। গতিকে আমি ভাবি লৈছোঁ এইটো EVM ক্লিয়াৰ, ট্ৰেন্সপাৰেণ্ট, EVMত কোনো গণ্ডগোল নাই। এই গতিকে এতিয়া আমাক ইলেকশ্যন কমিশ্যনে এটা ফেক্টৰীত বনোৱা এটা টেকনিকেল সিদ্ধান্তক আমাক মানি ল'বৰ কাৰণে বাধ্য কৰাইছে। এতিয়া আমি আহোঁ নেক্সটটো, এইটো আপোনালোকে চালে গম পাব। এতিয়া এই ডায়েগ্ৰামটো চাওক, এইটো হৈছে আমাৰ যিটো গোটেইটো EVMৰ এইটো পাৰ্ট হৈছে বেলট ইউনিট। ইয়াতে এইবিলাক হৈছে বুটাম, এইবিলাক হৈছে ছবি আৰু এইবিলাক হৈছে বুটাম। এইটো হৈছে কণ্ট্ৰল ইউনিট। এই কণ্ট্ৰল ইউনিটৰ ভিতৰত এইটো হৈছে মাইক্ৰ'চিপছ। এইটো ইমান চেঞ্চিটিভ, ইমান সৰু, ইয়াত ইমানবিলাক কথা আছে কোনো মানুহে বুজি নাপায়। আমাৰ নৰ্মেল লেমেন বা সাধাৰণ নাগৰিকে ইয়াত কেনেকৈ ভোট ৰেজিষ্টাৰ হয়, কি হয়, এইবিলাক আমি একো বুজি নাপাওঁ, ইয়াত হয় ভোটটো ৰেজিষ্টাৰ। আৰু এইটো হৈছে ভিভিপেট। আৰু এতিয়া এইটো হৈছে ৰিজাল্ট ডিছপ্লে। এইটো পিছত এইটো ৰিজাল্টটো ইয়াত ওলাই যায়। এতিয়া আপুনি চাওক বস্তুটো, এজন মানুহে এওঁলোকে যদি যদি আমাৰ ইণ্টেনশ্যন আছে মেনিপুলেট কৰিব লাগে, আমি প্ৰগ্ৰেমিঙত কৰি থৈ দিছোঁ। প্ৰগ্ৰেমিঙত কৰি, আৰু প্ৰগ্ৰেমিংটো কি? প্ৰগ্ৰেমিংটো ফিক্স নহয়, মাল্টিপুল। আপুনি যেনেকৈ ইচ্ছা কৰে তেনেকৈ প্ৰগ্ৰেমিং কৰিব পাৰে। আপুনি প্ৰগ্ৰেমিং এনেকৈ ইচ্ছা কৰিব পাৰে যে 1000 ভোট প'ল হৈ যোৱাৰ পিছত মেনিপুলেশ্যনৰ কাম আৰম্ভ হ'ব। যদি তেনেকৈ প্ৰগ্ৰেমিং কৰে তেনেকৈ কৰিব। যদি আপুনি প্ৰগ্ৰেমিং কৰে যে নহয়, যিমান ভোট প'ল হৈছে তাৰ পৰা প্ৰত্যেক কেণ্ডিডেটৰ 20% লাষ্টত 20% যালে আমি মেনিপুলেট কৰিছে। এতিয়া আমি বিজেপিৰ কথাই কৈ আছোঁ, বিজেপিলৈ গুচি যাব লাগে 20%, গতিকে 20% বিজেপিলৈ গুচি যাব। বা আমি প্ৰগ্ৰেমিংটো এনেকুৱাকৈ কৰোঁ, 12টা বজাৰ পৰা তুমি কাম কৰিবা, 12টালৈকে আগলৈকে তুমি পূৰা শুদ্ধভাৱে কাম কৰিবা, 12টাৰ পিছৰ পৰা তুমি প্ৰগ্ৰেমিং মতে কাম কৰিবা। প'ল পাৰ্চেণ্টেজ যে বাঢ়িছে বুলি আমি কৈছিলোঁ, আমি যে কৈছিলোঁ 15% আৰু 16% বাঢ়িছে বুলি কৈছিলোঁ, এইটো ইয়াত 22টা সমষ্টিত, এইটো চাওক, 1টাৰ পৰা 3টালৈ হঠাৎ 15% ভোট ছাডেনলি গ্ৰ' হৈছে। এইটো 36টা সমষ্টি। আৰু নেক্সট এইটো আমি আগতে ক'লোঁ, খালি হেৰিখন দেখাবলৈ আছিলে আপোনালোকক, ইলেকশ্যন কমিশ্যনৰ কাগজখন দেখাবলৈ আছিলে, এই কাগজখন দেখাইছোঁ আমি আপোনালোকক। নেক্সট এতিয়া আপুনি আহক, এইটো আমি অলৰেডি ক'লোৱেই বজালী সমষ্টিত। এতিয়া আৰু এটা কথা, আৰু এটা সাংঘাতিক কথা, এইটো আপোনালোকে চাব যে এইটো প্ৰগ্ৰেমিং নকৰিলে এইটো কেতিয়াও হ'ব নোৱাৰে, মানে মেনিপুলেটেড প্ৰগ্ৰেমিং যদি নকৰে। এইটো চাওক, বজালীত ফাইনেল ৰিজাল্ট শ্বীটত যিজন তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কল্যাণী কলিতা, তেওঁ চাব দেই,
14টা পলিং ষ্টেচনৰ প্ৰতিটোতে তেওঁ 10টাকৈ ভোট পাইছে। 10টা পলিং ষ্টেচনৰ প্ৰতিটোতে 16টাকৈ ভোট পাইছে। 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 11টাকৈ ভোট পাইছে। 12টা পলিং ষ্টেচনৰ প্ৰতিটোতে 9টাকৈ পাইছে আৰু 9টা পলিং ষ্টেচনৰ প্ৰতিটোতে 21টাকৈ ভোট পাইছে। এইটো এতিয়া চাওক, এটা যদি ছিষ্টেমত নকৰে এনেকৈ সমান ইমান চিমিলাৰিটি কেনেকৈ হ'ব পাৰে? এইটো ডাউট আহিবই আমাৰ যে এইটো কি মানুহবিলাকে আলোচনা কৰি লৈছে নেকি এইকেইটা সমষ্টিত যে আমি 5টাহে দিম, তাত আমি 12টাহে দিম, আলোচনা কৰি লৈছে নেকি ভোট দিওঁতে? ঠিক একেদৰে আমি মানে ৰেণ্ডমত আমি 2টা দেখাইছোঁ, চব দেখাব নোৱাৰোঁতো, আপোনালোকে নিজে ঘৰত ভেৰিফাই কৰিলে পাই যাব। আৰু আমিতো চেলেঞ্জ কৰিছোঁ, ইলেকশ্যন কমিশ্যনে আমাক মাতক। এতিয়া চেণ্ট্ৰেল গুৱাহাটী, যিটো গুৱাহাটী চেণ্ট্ৰেল, ইয়াতো যদি আমি চাওঁ 5টা পলিং ষ্টেচনত 5টাকৈ ভোট পায়, 22টাত চবতে 5টা এই হেৰিয়ে অনুৰূপা ডেকা ৰাজা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, আৰু 24টা পলিং ষ্টেচনত প্ৰত্যেকটোতে 7টাকৈ ভোট পাইছে। নেক্সট এতিয়া এই চিমিলাৰিটিটো কিয় হয়? এই চিমিলাৰিটিটো হোৱাৰ এটা কাৰণ যে যিহেতু প্ৰগ্ৰেমিংটো যদি আমি ভাবোঁ যে বিজেপিক জিকাবৰ কাৰণে প্ৰগ্ৰেমিংটো কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ ইণ্টেনশ্যনটো হ'ব অকল বিজেপিৰ ভোটটো। বাকীবিলাক কেণ্ডিডেটে কেনেকৈ ভোট পায় উই আৰ নট কনচাৰ্ণ। আমিতো গতিকে সেইটো চকু নিদিয়াৰ কাৰণে এক্সিডেণ্টলি হয়তো এইবিলাক এনেকৈ মিলি যাব পাৰে বা বেলেগো কাৰণ হ'ব পাৰে। মুঠতে চমু কথা এটাই যে ইমান চিমিলাৰিটি কেনেকৈ থাকিব পাৰে, আমাৰ চমু কথাটো সেইটোৱে। নেক্সট এতিয়া আমি এইটো দেখুৱাইছোঁ। এইখন হৈছে ইলেকশ্যন কমিশ্যনৰ ৰিজাল্ট শ্বীট। এই চাওক ফাইনেল ৰিজাল্ট শ্বীট, এইখন চাওক ফাইনেল ৰিজাল্ট শ্বীট। ইয়াত এয়া চাওক 21টা ভোট পাইছে। আটাইকেইটা সমষ্টিত, এইকেইটা সমষ্টিত 21টা ভোট পাইছে। ইয়াত চাওক এই আটাইকেইটা সমষ্টিত 9টাকৈ ভোট পাইছে। দিছ ইজ এ ফাইনেল ৰিজাল্ট শ্বীট। নেক্সট ফাইনেল ৰিজাল্ট শ্বীট, প্ৰত্যেকটো সমষ্টিতে 11টাকৈ ভোট পায়, 16টাকৈ পাইছে, তাৰপৰা 11টাকৈ পাইছে। এইটোত চাওক প্ৰত্যেকটোতে 10টা পাইছে, যিটো আমি আগতে কৈ আহিছোঁ। টেবুলখন খালি দেখাইছোঁ আপোনালোকক। নেক্সট এতিয়া নৰ্থ গুৱাহাটীৰো আপোনালোকে চাওক, আমি যে ক'লোঁ নৰ্থ গুৱাহাটীত 32টা সমষ্টি, এই 32টা সমষ্টি চাওক প্ৰত্যেকতে 5। কোনকেইটা সমষ্টি এইবিলাক কৈ দিয়া হৈছে? সমষ্টি নহয়, পলিং ষ্টেচন। কোনকেইটা পলিং ষ্টেচন কৈ দিয়া হৈছে? পলিং ষ্টেচন, এইবিলাক পলিং ষ্টেচনত চবতে 5কৈ পাইছে। এতিয়া আপোনালোকে এই যে নেক্সট এই চিমিলাৰিটি, আমি এই কথাবিলাক আনিছোঁ। আপোনালোকে চাওক আৰু কেইটামান এলিগেশ্যন আমাৰ আছে যে যোৱা 3টা নিৰ্বাচনত 16, 21, 26 তিনিটা নিৰ্বাচনত ঠিক কাউণ্টিঙৰ আগে অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া বাৰু তেওঁ মুখ্যমন্ত্ৰী নাছিল 16, 21 আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী জাপানলৈ গৈছে। এইবাৰো গৈছে জাপানত, বহুত কুৱেশ্যনো হৈছে। আমাৰ প্ৰশ্ন হ'ল এতিয়া কোড অফ কণ্ডাক্ট লাগি থাকে ইলেকশ্যন। নেদাৰলেণ্ডলৈ গৈছে। নেদাৰলেণ্ডতো হেৰি হয়, এইটো কি বুলি কয়, ছেমি কণ্ডাক্টৰ বনায়, এই চিপছটো নেদাৰলেণ্ডতো বনায়। তেওঁ জাপানলৈ গৈছে। আমাৰ প্ৰশ্নটো হ'ল এতিয়া ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছিল, তোমাৰ কোনো অফিচিয়েল পাৱাৰ নাই, তুমি নামত চিফ মিনিষ্টাৰ, কোনো অফিচিয়েল পাৱাৰ নাই। যদি তোমাৰ কোনো অফিচিয়েল পাৱাৰ নাই, তুমি ৰিজাল্টৰ আগত তুমি জাপানলৈ তুমি গ'লা, কি চৰকাৰী কাৰ্যসূচী লৈ গ'লা? ৰাইজক জনাব লাগে কি কেপাচিটিত গ'লা, তুমি কোনটো চৰকাৰী কাৰ্যসূচীত লৈ গ'লা। তুমি চিফ মিনিষ্টাৰ, অৰ্ডিনেৰী মানুহ নহয়। তুমি এনেই যাব নোৱাৰা এখন ফৰেইন কাণ্ট্ৰি। তুমি এটা যুক্তি লৈ যাব লাগিব। ট্ৰিটমেণ্টৰ বাহিৰে আন কোনো কামত তুমি এনেই যাব নোৱাৰা এখন ফৰেইন কাণ্ট্ৰি। ইউ আৰ নট অৰ্ডিনেৰী পাৰ্চন, ইউ আৰ এ চিফ মিনিষ্টাৰ অফ এ ষ্টেট। আমাৰ ৰাইজে আমি নাজানো কিয় গৈছা তুমি, তোমাৰতো কোনো পাৱাৰ নাই, কোড অফ কণ্ডাক্ট লাগি আছে। তুমি কিয় গৈছিলা জাপানত, কি চৰকাৰী আমাক কোৱা নাই? এইবিলাক সন্দেহ আহিছে আমাৰ। নেক্সট এতিয়া চাওক, হৈ যোৱা নিৰ্বাচনত তেওঁ চিফ মিনিষ্টাৰে ৰিজাল্টৰ আগত, নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁ বিভিন্ন সময়ত টুইট কৰিও কৈছে, আমি টুইটটো দেখাম, বিভিন্ন সময়ত কৈ আছে যে NDA 101 বা 102টা ছিট পাব আৰু বিজেপিয়ে 81 বা 82টা ছিট পাব। তুমি কিহৰ ভিত্তিত ক'লা?
তুমি কিহৰ ভিত্তিত ক'লা যিটোৱে ৰিজাল্টটো সেইটোৱে হ'ল আৰু তাৰ লগতে যে বিভিন্ন সমষ্টি বিজেপিৰ যিবোৰ পাৰ্টি সেই পাৰ্টিবিলাকে নিজে নিজে ডিক্লেয়াৰ কৰি দিছে মই 20,000 জিকিম মই 25,000 জিকিম মই 40,000ত জিকিম আৰু চিফ মিনিষ্টাৰেও কৈছে অমুক ইমান ভোটত জিকিব আৰু ৰিজাল্টটো সেইটোৱে হৈছে হাউ ইট ইজ পচিবল এতিয়া দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জিকাৰ পিছত যেতিয়া চিফ মিনিষ্টাৰক দেখা কৰিবলৈ গৈছিল তেতিয়া অন কেমেৰা মুখ্যমন্ত্ৰীয়ে কৈছিল প্ৰদ্যুৎ দা আপোনাক মই 50,000ত জিকাম বুলি কৈছিলোঁ নহয় এতিয়া দেখিলে এনেধৰণৰ কথাবোৰে আমাক ইভিএম মেনিপুলেশ্যন কৰা বুলি সন্দেহ কৰিবলৈ বাধ্য কৰাইছে আমি চিফ মিনিষ্টাৰৰ বাইটটো আৰু টুইটটো পিছত দেখাম নেক্সট এইটো চিফ মিনিষ্টাৰৰ হেৰিটো অঁ শুনক ডাঙৰকৈ দিয়া এই শুনিলেনে ক'লে মইতো কৈছিলোঁৱেই 50,000ত জিকাম বুলি আকৌ এবাৰ ৰিপিট কৰি দিয়া নাই মাইক্ৰফোনটো আনা না চাউণ্ডটো বঢ়ালেও কামত নাহিব মাইক্ৰফোনটো দিবলৈ মই কৈছোঁ আকৌ এবাৰ মইতো 50 বুলি কৈছিলোঁৱেই মইতো 50 বুলি কৈছিলোঁৱেই চিফ মিনিষ্টাৰে কেনেকৈ ক'ব পাৰিলা তুমি 50,000 জিকিব 300 ভোট কমিছে মাত্ৰ 49,700 পাইছে 300 ভোট কমিছে এতিয়া আপুনি চাওক এই এনেকুৱা কথাবিলাক নেক্সট এনেকুৱা কথাবিলাক আচ্ছা মুখ্যমন্ত্ৰীয়ে টুইটটো চাওক টুইটটোত তেওঁ কৈছে বেষ্ট 101 বেটাৰ 90 ৱৰ্ষ্ট 88 101টা NDA পাব বুলি কৈছিলে 102টা পাই তেওঁ টুইট কৰিছে এইটো টুইট আৰু এইখিনি তেওঁ নিজৰ আখৰত ৰিজাল্টৰ আগত তুমি কেনেকৈ ক'ব পাৰা হাও ইমান একিউৰেট অনুমানত ক'ব পাৰোঁ আমি বেলেগ কথা ইমান একিউৰেট আমি কেনেকৈ ক'ব পাৰোঁ নেক্সট দৰ্জাখন খোলক মই দৰ্জা খুলিব দিছোঁ না আপোনালোকক হাই স্পীডত আপোনালোকক চলাই যোৱা দেখিবলৈ পোৱা যায় অকণমান ৰ'ব 2 মিনিট ৰ'ব আপুনি 2 মিনিট কৈ মানুহ মৰাতকৈ 2 মিনিট ৰখাটো ডাঙৰ কথা নহয় আপুনি কওক টাৰ্গেট দিয়া আছে আপোনালোকে ইমান স্পীড কিয় চলায় কোনে চলায় কাৰ আশীৰ্বাদ লাভ কৰিছে গ্ৰীণ বাছ চালকসমূহে ৰাজপথত তেওঁলোকৰ অসভ্যালী উদ্ভণ্ডালিৰ বাবে পথাচাৰী ওলাব নোৱাৰে ৰাজপথত বাহন চলাই যাওঁতে মহতিয়াই নিব খোজে পথাচাৰীক ঠিক তেনেধৰণে দুগৰাকীকৈ লোকৰ মৃত্যুদূতলৈ পৰিণত হৈছে গ্ৰীণ বাছ এনেদৰে গ্ৰীণ বাছৰ ওচৰলৈ অহাৰ লগে লগে দুৱাৰ আপোনালোকক বন্ধ কৰি দিব কিন্তু ৰাজপথত তেওঁলোকে কেনেদৰে তেওঁলোকৰ গ্ৰীণ বাছখন চলায় এই কথাটো আচলতে কল্পনাও কৰিব নোৱাৰে নিজৰ মাজত সাংঘাতিক ধৰণৰ প্ৰতিযোগিতা আৰু সমান্তৰালকৈ তেওঁলোকে ৰাজপথেৰে খোজকাঢ়ি যোৱা মানুহক মহতিয়াই নিয়া পৰিলক্ষিত হয় ঠিক তেনেধৰণে তেওঁলোকে কেৱল ৰাজপথত বাহন চলোৱাই নহয় তেওঁলোকে এনেধৰণে এতিয়া মৃত্যুদূতলৈ পৰিণত হৈছে ঠিক তেনেধৰণে ৰাজপথৰ পথচাৰীক তেওঁলোকে মহতিয়াই নিয়া পৰিলক্ষিত হৈছে বাহন চলাই নিয়া বাহনক তেওঁলোকে খুন্দা মৰা পৰিলক্ষিত হৈছে ইখনৰ পাছত সিখন গ্ৰীণ বাছে কেনেধৰণে মহানগৰৰ ৰাজপথত উদ্ভণ্ডালি অসভ্যালি কৰি আহিছে আমি এই দৃশ্যসমূহ দেখুৱাই আহিছোঁ আমি অকণমান গ্ৰীণ বাছৰ চালক এনেধৰণে মই দাদা অকণমান দুৱাৰখন খুলিব নে মই আপোনাক কুৱেশ্যন অকণমান খুলিব মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এনেধৰণে আচলতে মানুহ মৰি গৈছে তাৰ পাছতো কিন্তু আপোনালোকৰ ৰাজপথত অসভ্যালিটো চলিয়ে থাকে আপোনালোকে নিজৰ মাজতে কিয় প্ৰতিযোগিতা এখন কৰে মই আগত পাৰ হৈ যাব লাগিব বুলি মহানগৰত ইমান ব্যস্ত এটা পথত আপোনালোকৰ কিয় এনেকুৱা হয় মইতো বাছ ষ্টপতে ৰাখিছোঁ বাছ ষ্টপত ৰাখিছে ঠিকে আছে কিন্তু ৰাজপথত কেনেধৰণে চলাইছে ৰাজপথত সাংঘাতিক ধৰণে হাই স্পীডত আপোনালোকক চলাই যোৱা দেখিবলৈ পোৱা যায় অকণমান ৰ'ব 2 মিনিট ৰ'ব আপুনি 2 মিনিট কৈ মানুহ মৰাতকৈ 2 মিনিট ৰখাটো ডাঙৰ কথা নহয় এনেদৰে আমি গ্ৰীণ বাছৰ প্ৰত্যেকটো দিছোঁ এনেকুৱা কিয় হয় আপোনালোকে ইমান স্পীড কিয় চলায় কোনে চলায় আপোনালোকে ৰাজপথত অসভ্যালি কৰি আপুনি বাছখনটো আপুনিয়ে ৰখাব লাগিব যে ড্ৰাইভাৰজনক
এনেদৰে তেওঁলোকৰ মাজত যি নিজৰ মাজতে প্ৰতিযোগিতা আৰু ঠিক তেনেধৰণে কোনে চলায় এতিয়া তেওঁলোকে উত্তৰ দিব। কোনে চলায় তেওঁলোকে এতিয়া উত্তৰ দিব নোৱাৰে। কাৰণটো হৈছে তেওঁলোকে ৰাজপথত ইমানেই অসভ্যালী, তেওঁলোকে আচলতে কাৰ আশীৰ্বাদ লাভ কৰে ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। পৰিবহণ বিভাগে তেওঁলোকক নাকি লগাব নোৱাৰে, ঠিক তেনেধৰণে যিসমূহ ট্ৰেফিক আৰক্ষী আছে তেওঁলোকক নাকি লগাব নোৱাৰে। তেওঁলোকে আশীৰ্বাদ কাৰ লাভ কৰিছে? আৰে দৰ্জাখন মই খুলিব দিম। দৰ্জাখন ৰাজপথত য'তে ত'তে আপোনালোকে গ্ৰীণ বাছখন কিয় ৰখায়? আমি দেখিছো আপোনালোকে নিজৰ মাজতে আপোনালোকৰ যে প্ৰতিযোগিতা হয়, আজি কওকচোন নিজৰ মাজত কিয় প্ৰতিযোগিতা হয়? বাছখন যে সমানে সমানে চলাই দিব খোজে, কিছুমানে কৰে, আমি নকৰো সেনেকা। এনেকুৱা হয় নেকি? আপোনালোকৰ কিবা কম্পিটিশ্যন আছে নেকি দুইখন বাছৰ মাজত? য'তে ত'তে য'ত মন যায় তাতে ৰাখে, মানুহ মৰি গৈছে ৰাজপথত, আপোনালোকে কাৰো কথা নুশুনে। কিছুমানে ৰাখে, আমি ষ্টেপেচি ৰাখো। আপোনালোকক এনেকুৱা আছে নেকি আপোনালোকে ভাড়া বেছি দিব লাগিব, এনেকুৱা নিয়ম আছে নেকি? নাই। খনৰ লগত সিখন গাতে গাত লগাই কিয় পাৰ হৈ যাব খোজে? এতিয়া ৰাস্তাত জাম লাগিলে চবেই ওলাই যাব খোজে না। এতিয়া মই আগত এখন গাড়ী ৰখি থাকিলে মইতো জাম লগাব নোৱাৰোঁ, মইতো নিজে চাইড হৈ কিনে নিজে গুচি যাব লাগিব না। মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অকল আপুনিয়ে নহয়, আমি দেখিছোঁ যে গ্ৰীণ বাছৰ যিটো অটপালি দিনক দিনে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। ৰাজপথত গ্ৰীণ বাছৰ উদ্ভণ্ডালি দেখিবলৈ পাইছোঁ। আপোনালোকে আচলতে নিজৰ মাজত কিয় প্ৰতিযোগিতা হয়? আমি ধৰক আমিতো চিটিত নচলাওঁ, আমি মঙলদৈ হল্ডিং আমাৰ গাড়ী, আমি এটা টিপে আহোঁ, আমি অভদ্ৰামি নকৰোঁ, আমি চিটিত লাইন নামাৰোঁ। আপুনি এটা কথা কওকচোন, নিজৰ মাজত যে প্ৰতিযোগিতা এখন হয় আপোনালোক টাৰ্গেট দিয়া হয় নেকি? আজিৰ দিনটোত ইমান কালেকশ্যন হ'ব লাগিব, আপুনি কওক। টাৰ্গেট দিয়া আছে আমাৰ, যাৰ বাবে প্ৰতিযোগিতাখন হয়। কাৰণ আমি প্ৰতিযোগিতা নকৰোঁ, আমি চিটিত নচলাওঁৱে গাড়ী, হয় আমি চিটিত কিন্তু নচলাওঁ। টাৰ্গেটটো দিয়া থাকে, টাৰ্গেট দিয়া থাকে আমাৰ, টাৰ্গেট থাকে, আৰু যাৰ বাবে ড্ৰাইভাৰসকলেও আজিৰ দিনটো টাৰ্গেট পূৰাব লাগিব বুলি ভাবি লয়। টাৰ্গেট তাৰ বাবে থাকে এনেকুৱা ধৰণে কৰিব লাগে তেওঁলোকে। এটা আমাৰ টাৰ্গেট থাকে, আৰু টাৰ্গেটটো আমাৰ ইজিলি হৈ যায়, কোনো এনেকৈ কম্পিটিশ্যন নকৰিলেও হৈ যায়। কম্পিটিশ্যন নকৰিলেও হৈ যায়। বাকী চব মই কওঁ যে গ্ৰীণ বাছবিলাক যি আছে চব মানে ডিচিপ্লিন লৈ চলিব লাগে। এটা ওলাই গ'ল 2 মিনিট 3 মিনিট গেপ কৰি ওলাই যাব লাগে। একেবাৰে খেদাখিদিকে গ'লে তেতিয়া মানে লাইন দুইজনৰে বেয়া হৈ যায় আৰু মানে ৰাজপথত যান জঁটো লাগি যায়। তেওঁতো আগৰ পৰা আপুনি দেখিছে অলপ বিজেপিৰ হৈ কাম কৰে, যদি কৈছে মই শুনা নাই, মই কেইটা দিন নাছিলোঁ। তেওঁ অকণমান বিজেপিৰ হৈ আগৰ পৰা কাম কৰে আৰু সেইকাৰণে তেওঁৰ কথা বতৰাবিলাকত বিজেপিৰ মানুহৰ গোন্ধ পোৱা যায়। মিত্ৰতাটো ভংগ কৰে নকৰে সেইটো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই কৰিব, কিন্তু মই ইলেকশ্যনৰ মাজতেই কৈছিলোঁ যে তেওঁৰ লগত মিত্ৰতা থকাৰ কোনো প্ৰশ্ন থাকিব নালাগে। ব্যক্তিগত কথা মই যিখিনি কৈছোঁ সেইখিনিকে আপুনি দি দিয়ক, ৰাইজটো বুজি পাব। অকল সেইটোৱেই অটপালিৰে নহয়, আজি চবতকৈ অটপালি হৈছে মূল্যবৃদ্ধি। গুৱাহাটীৰ বাকী অসুবিধাবিলাকতো আছেই, মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। এই গৰমত মানুহে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, পানী খাব লাগে, সেইবিলাক কথাটো সত্য, খাব লাগে। কিন্তু যিবিলাকে দৈনিক কাম নকৰিলে খাব নোৱাৰে সেইসকল ক'ত যাব? এই ৰ'দতেতো কাম কৰিব লাগিব। মূল্যবৃদ্ধি এতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে গোটেই পৃথিৱীত খাৰুৱা তেলৰ দাম বৃদ্ধি হওঁতে ইয়াত তেলটো বৃদ্ধি কৰিলে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে কৈছে অকল ভাৰতবৰ্ষত বোলে খাৰুৱা তেলৰ দাম পৃথিৱীত কমিলে যদিও ইয়াত নকমে। গতিকে এই কথাবিলাক মূল্যবৃদ্ধি হ'ব, গাড়ীৰ ভাড়া বাঢ়িব, বিভিন্ন ঠাইত আপোনাৰ বস্তুৰ দাম বাঢ়িব, খোৱা বস্তুৰ দাম বাঢ়িব, আৰু গোটেই ইয়াৰ এফেক্টটো হ'ব দুখীয়া মানুহৰ ওপৰত। যোনে ঘৰত থাকি কাম নগ'লেও ঘৰত খাব পাৰে সেইসকলৰ অসুবিধা নহয়, আপোনাৰ AC লগাই ফেন লগাই শুই থাকিব। কিন্তু যিসকলে কাম নকৰিলে পেট নচলে সেইসকলৰ কিন্তু এই গৰমত ল'ৰা ছোৱালী লৈ বিৰাট অসুবিধা হ'ব, চৰকাৰখনে ভবা উচিত। আমি আগতো কৈছিলোঁ যে ইথানলযুক্ত পেট্ৰল, আমি বৈজ্ঞানিক নহয়, আমি চাইণ্টিষ্ট নহয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে যে ইথানলযুক্ত আপোনাৰ পেট্ৰল ব্যৱহাৰ কৰিব লাগে। আৰু পিছত দেখা গ'ল যিজনক সকলোতকৈ ভাল মন্ত্ৰী বুলি কৈছিল সেইসকল তেওঁৰ ল'ৰাই বোলে এই ইথানলৰ পেট্ৰলৰ মিহলিৰ লগত সম্বন্ধ আছে। তথাপি আমি কৈছোঁ যে ইয়াৰ ইথানল গোৱালপাৰাত যিকেইটা ফেক্টৰী হৈছে মই ভাল পাইছোঁ, কাৰণ ইথানলৰ যিটো আপোনাৰ মেটেৰিয়েল লাগে সেইটো হ'ল আমাৰ দুখীয়া মানুহৰ মাকৈ খেতি। এতিয়া মাকৈ খেতি যদি উপযুক্তভাৱে ইয়াৰ পৰা কিনি পেলাই ইথানল কৰে, আমাৰ দুখীয়া মানুহে অকণমান ঘৰখন চলিব। গতিকে এই কথাখিনি অলপ বিশদ কথা বতৰা আছে, আপোনালোকে যদি এইখিনি ভালকৈ কয়, মানুহৰ মাজত জাগৰণ আহে, আমি তেতিয়াহ'লে এই ফেক্টৰীসকলক আমাৰ এই খেতিয়কৰ পৰা ডাইৰেক্ট যদি কিনে, কুইণ্টেলৰ প্ৰতি যিটো MSP পায় 2400-2500 টকা, সেইটো যদি কিনে যথেষ্ট সকাহ।
বিজেপিত অসমৰ যিখন চৰকাৰ আছে সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী 2টা টাৰ্মৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁলোকৰ মূল লক্ষ্যটো কি আছিলে স্বাৱলম্বী অসম সেলফ সাফিচিয়েণ্ট আসাম তাৰমানে আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে এতিয়া ক'ত আত্মনিৰ্ভৰশীল আমি অত্যাৱশ্যকীয় সামগ্ৰী বুলি যিবোৰ কওঁ চাউল আমাক গাখীৰ লাগে মাছ লাগে মাংস লাগে কণী লাগে যিবোৰ এসেঞ্চিয়েল কমোডিটি কোনোবা এটাত আমি সেলফ সাফিচিয়েণ্ট নেকি আমি আত্মনিৰ্ভৰশীল নেকি যদি 10টা বছৰে এটা জাতিক আমাক যদি এটা বিষয়ত চাউলত যদি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে আমাক যদি গাখীৰত বা মাছত বা কণীত সেইবোৰত আটাইতকৈ বেছি পইচা ওলাই যায় কণীৰ নামত 1500 কোটি টকা অসমৰ পৰা ওলাই যায় আমি ৰয়েলটি তেলৰ নামত কিমান পাওঁ 3000 কোটি টকা পাওঁ তাৰ লগে লগে শিক্ষাত আটাইতকৈ কম খৰচা কৰে শিক্ষাত বেছি খৰচ নকৰিলে উন্নয়নৰ গতিটো কেতিয়াও শক্তিশালী নহয় কাৰণ এতিয়া যিটো যুগ চলি আছে ভাল শিক্ষা যদি নাপায় যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎপাদনশীলতা নিদিয়ে তেনেকুৱা শিক্ষা যদি নকৰে শিক্ষা ব্যৱস্থাৰ আখুৱাসমূহ যদি দূৰ নকৰে শিক্ষাৰ শিতানত যদি বাজেটত বেছি ধন তেওঁলোকে ধাৰ্য নকৰে আত্মসংস্থাপনৰ কাৰণে নতুন যদি পৰিকল্পনা প্ৰস্তুত নকৰে তেতিয়া মই ভাবোঁ যে আমাৰ বাজেট আহিব যাব আমি 1 লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা আমাৰ হৈ গৈছে ঋণত আমি এতিয়া অত্যন্ত দুৰ্দশাগ্ৰস্ত অসম গতিকে আমি ভাবোঁ যে বাজেটখন এনেকুৱা হ'ব লাগে য'ত জনমুখী গতি কথা বতৰাবোৰ জড়িত হৈ থাকে বান গৰাখহনীয়াৰ কথা থাকে ইয়াৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন আৰু উন্নয়নৰ কথা জড়িত হৈ আছে সেইকাৰণে তেওঁলোকৰ সংস্থাপন কেনেকৈ কৰিব চাকৰি দিয়েই সকলো ছাত্ৰ ছাত্ৰীকে সংস্থাপনৰ বাদ দিব নোৱাৰে আৰু অৰ্থনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ হ'লে এই বিষয়বোৰ ঠিক কৰিব লাগিব কৃষকে কেনেকৈ ইয়াৰ পৰা লাভ হ'ব কৃষকে জলসিঞ্চন 98% মাটিত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা নাই শীতলীকৰণৰ কিমানটা ব্যৱস্থা কেইটা কেন্দ্ৰ আছে 29টা কেন্দ্ৰ য'ত 5000তকৈ বেছি কেন্দ্ৰ আমাৰ কাষৰ ৰাজ্য পশ্চিমবংগত আছে উৎপাদন কৰা মানুহে বজাৰ পাব লাগিব প্ৰকৃত দাম পাব লাগিব কোনো কাৰণতে উৎপাদিত সামগ্ৰী পেলাই দিব লগা পৰিৱেশ নহয় যদি ক'ৰবাত এইটো পঠাবও নোৱাৰে এক্সপৰ্ট কৰিবও নোৱাৰে শীতলীকৰণত ৰাখি তাৰ যোগেদি যাতে বেলেগ বাই প্ৰডাক্ট কৰিব পাৰে বেলেগ ধৰণৰ যাতে উদ্যোগ ভটিয়নি উদ্যোগ গঢ়ি তুলিব পাৰে তাৰ কাৰণে চৰকাৰৰ অভিলাষী পৰিকল্পনা লাগিব ডাঙৰ প্ৰকল্প লৈ বেলেগত কিবা এটা বস্তু আনিছে আৰু কমিশ্যন খাইছে মুখ্যমন্ত্ৰী আৰু বেলেগ এইটোতো অৰ্থ নাইকিয়া কথা চাউল পাঞ্জাৱৰ পৰা ট্ৰাকে আনিব অসমত উৎপাদন কৰি যদি আত্মনিৰ্ভৰশীল হ'লে আমি বাহিৰলৈ পঠালে টকা আহিলে হ'লে মাংস উৎপাদন কৰি বেলেগৰ ওচৰৰ 5-7খন ৰাজ্যলৈকে যদি আমি পঠালোঁ হ'লে তেতিয়া পইচা আমালৈ আহিলে হ'লে সেইটো নকৰি বেলেগৰ পৰা ট্ৰাকে মাংসৰ কাৰণে বিভিন্ন বস্তু আনিব কণী অন্ধ্ৰপ্ৰদেশ কেলকাতা আৰু বেলেগৰ পৰা আহিব আৰু মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ঢাক ঢোল বজাই থাকিব আৰু ৰাইজেও এই কথাত আশ্বস্ত হ'ব এইটো কথা মই ভাবোঁ যে কোনো কাৰণতে এইটোৱে অসমক প্ৰকৃত উন্নয়ন দিব নোৱাৰে